মই প্ৰথমতে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ এনেকুৱা তুলুঙা মন্তব্য, অমাৰ্জিত মন্তব্য আৰু অত্যন্ত নিম্ন ৰুচিসম্পন্ন মন্তব্যক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু দ্বিতীয়তে মইতো সদায় বিচাৰোঁ যে ভূপেন বৰাৰ দৰে ব্যক্তি যিমানে কংগ্ৰেছৰ সভাপতি হৈ থাকিব যিমান দিন সিমান আমাৰে লাভ। কাৰণ যিজন ব্যক্তিয়ে নিজৰ বুথটো জিকিব নোৱাৰে, তেখেতৰ 19 নম্বৰ বুথ কিন্তু হেৰিত আছিলে, তেখেতে যোৱাবাৰ বিজেপিতকৈ প্ৰায় 200টা ভোট কম পাইছে। যিজন ব্যক্তিয়ে নিজৰ বুথ জিকিব নোৱাৰে সেইজন ব্যক্তিৰ ক্ৰেডিবিলিটি কি? গতিকে মই ভূপেন বৰা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ শব্দৰে আপুনি আচলতে আপোনাৰ মৰ্যাদা হানি কৰিছে। দ্বিতীয়তে এইজন ভূপেন বৰা এনেকুৱা এজন ব্যক্তি যিজনে কৃষ্ণক জেহাদী বুলি কৈছিল। কৃষ্ণক লাভ জেহাদী বুলি কোৱা ভূপেন বৰাৰ কথা আচলতে আমি বহু সময়ত শুনাটো পাপ। গতিকে মই ভূপেন বৰা ডাঙৰীয়াৰ দৰে ব্যক্তিক আৰু কংগ্ৰেছৰ যি নিম্ন মানসিকতা আৰু কংগ্ৰেছৰ যিটো গণতন্ত্ৰ বিৰোধী বক্তব্য, এই বক্তব্যক মই খুব গৰিহণা দিছোঁ। আৰু দৰাচলতে লাহে লাহে কি হৈ গৈ আছে, কংগ্ৰেছৰ অস্তিত্ব লাহে লাহে নাইকিয়া হৈ গৈ আছে। তেওঁৰ দিনত তেওঁ খুব বেয়াকৈ তেওঁ লোকসভাকেইটা হাৰিছে, বাই ইলেকশ্যন 5টা হাৰিছে। গতিকে তেখেতেতো এতিয়া দিল্লীত চাফাই দিব লাগিব। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতক আঁতৰাবৰ কাৰণে আগৰ পৰা চেষ্টা কৰি আহিছিল। এতিয়া কংগ্ৰেছত বিৰাট অন্তৰ্দ্বন্দ্ব। কংগ্ৰেছত ভূপেন বৰাৰ কথা মই যিমান দূৰ জানো, কংগ্ৰেছৰ ৰাজীৱ ভৱনত আমাৰ মানুহ থাকে। গতিকে ৰাজীৱ ভৱনত আমি গম পোৱা মতে ভূপেন বৰাই ৰাজীৱ ভৱনত কোনো কাম কৰিব নোৱাৰে, একো এটা সিদ্ধান্ত দিব নোৱাৰে। গতিকে ভূপেন বৰাৰ আজি যিটো মন্তব্য, এইটো এটা হতাশগ্ৰস্ত ব্যক্তিৰ মন্তব্য। এইটো এটা মানসিকভাৱে খুব যেতিয়া মানুহ হতাশ হয়, এই মানসিকভাৱে হতাশ হোৱা এজন ব্যক্তিৰ মন্তব্য। কৃষ্ণক লাভ জেহাদী বুলি কোৱা ভূপেন বৰাৰ দৰে অত্যন্ত নিম্ন ৰুচিসম্পন্ন, অন্তত নিম্ন মাৰ্জিত আৰু ৰাজনীতিত সকলো ধৰণৰ মৰ্যাদা উলংঘন কৰি কথা ক'ব পৰা ব্যক্তি ভূপেন বৰা আচলতে অসমৰ ৰাজনীতিত থকাটোৱে অনুচিত। মই ভূপেন বৰা ডাঙৰীয়াক মই সুস্বাস্থ্যৰ কামনা কৰিম। ভূপেন বৰা ডাঙৰীয়াৰ যি মানসিক স্বাস্থ্য, মই মানসিক স্বাস্থ্য যাতে পূৰঠ হয় মই তাৰ কাৰণে কামনা কৰিম।